নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। সো বন্ধু-বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি হৈ থকা স্বাস্থ্য বিভাগৰ নতুন চৰকাৰী চাকৰিৰ আপডেট আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আনিছো। হয় বন্ধু-বান্ধৱীসকল হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ বাবে পুনৰ নতুন পদ মুকলি কৰিছে গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চিৰ বিভাগৰ ফালৰ পৰা, যিখিনি পদৰ কাৰণে আপোনালোকৰ যিটো শিক্ষাগত অৰ্হতা মাত্ৰ 10, 12 আৰু ডিগ্ৰী পাছ তেওঁলোকে বিচাৰিছে। গতিকে বয়সৰ সময়সীমা লগতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া সকলোখিনি আমি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। লগতে যদি আপুনি আবেদন কৰে তেন্তে আপুনি ইয়াৰ পৰা এটা চাকৰি বা আপুনি ল'ব পাৰিব। গতিকে কি ধৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কি পদ মুকলি হৈছে আৰু কেনেধৰণৰ কি আপোনালোকৰ ক্ৰাইটেৰিয়া লাগিব সকলোখিনি ভিডিঅ'টো জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু লগতে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টোত সময় নষ্ট নকৰিব লগচোন আজি ভিডিঅ'টো ইয়াতে আমি আৰম্ভ কৰোঁ। চ' বন্ধু-বান্ধৱীসকল স্বাস্থ্য বিভাগৰ গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চিৰ চিৰামৰ টোটেল 23টা ডিফাৰেণ্ট পোষ্টত টোটেল আপোনালোকৰ বাবে 170 ভেকেঞ্চি বৰ্তমান সময়ত মুকলি কৰিছে। য'ত আমি যদি চাবলৈ যাওঁ গ্ৰুপ এত যিখিনি পোষ্ট আছে তাৰ ভিতৰত প্ৰথমটো হৈছে ৰিচাৰ্চ অফিচাৰ, টোটেল ভেকেঞ্চি আছে 16টা আৰু 2 নম্বৰত আছে ৰিচাৰ্চ অফিচাৰ পেথলজি, ৰিচাৰ্চ অফিচাৰ ফিজিঅ'লজি। ইয়াতে আপোনালোকে যদি চাবলৈ যায় পেথলজিত 2টা আছে আৰু ফিজিঅ'লজিত 1টা আছে। এই 3টা পোষ্টৰ কাৰণে আপোনালোকে 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু দৰমহাটো ইয়াতে আছে 56,100 টকাৰ পৰা 1,77,500 টকা পৰ্যন্ত। গতিকে গ্ৰুপ এত যদি চাবলৈ যাওঁ টোটেল আপোনালোকৰ বাবে 19টা ভেকেঞ্চি মুকলি কৰিছে, য'ত ইউনানী আৰু পেথলজি আৰু ফিজিঅ'লজি পোষ্ট আপোনালোকৰ বাবে মুকলি কৰিছে। তাৰ পাছতে গ্ৰুপ বি যিখিনি পোষ্ট হয় এইখিনি যদি আমি চাবলৈ যাওঁ তেন্তে প্ৰথমটো আছে আপোনালোকৰ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ ফাৰ্মাকলজি। ইয়াতে টোটেল আপোনালোকৰ 1টা পোষ্ট মুকলি হৈছে আৰু ইয়াতে আপোনালোকৰ বয়স 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপাছতে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ ফাৰ্মাকলজি বা বটানী 2টা পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকে 35 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপাছতে ষ্টাফ নাৰ্ছৰ পোষ্ট মুকলি হৈছে টোটেল 7টা। ইয়াতো আপোনালোকে 35 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছতে একাউণ্টছ অফিচাৰ যিটো হেডকোৱাৰ্টাৰ হয় ইয়াতে আপোনালোকৰ টোটেল 1টা পোষ্ট মুকলি হৈছে। এইটো পোষ্টৰ কাৰণে আপোনালোকে 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপাছতে ৰিচাৰ্চ এছিষ্টেণ্ট কেমেষ্ট্ৰিৰ ফালৰ পৰা 2টা পোষ্ট মুকলি হৈছে। ইয়াৰ কাৰণে আপোনালোকে 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ৰিচাৰ্চ এছিষ্টেণ্ট বটানীত 3টা পোষ্ট মুকলি হৈছে। ইয়াৰ কাৰণে আপোনালোকে 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপাছতে ইনভেষ্টিগেটৰ ষ্টেটিক্সত টোটেল 3টা পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকে 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু তাৰপিছত মেডিকেল লেবৰেটৰীত টেকন'লজিষ্ট অৰ্থাৎ MLTত আপোনালোকৰ 12টা পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকে 35 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপাছতে লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন এছিষ্টেণ্ট যিটো LIA বুলি কোৱা হয় ইয়াতে আপোনালোকৰ 3টা পোষ্ট মুকলি হৈছে। ইয়াৰ কাৰণে আপোনালোকে 28 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু তাৰপাছতে প্ৰুফ ৰিডাৰত 1টা পোষ্ট, ইয়াতে 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু হিন্দী এছিষ্টেণ্টত টোটেল 2টা পোষ্ট, ইয়াতো আপোনালোকে 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। চ' এইখিনি হৈছে আপোনালোকৰ গ্ৰুপ বি ফালৰ পৰা মুকলি হোৱা স্বাস্থ্য বিভাগৰ পদ, য'ত আপোনালোকৰ বাবে ভেকেঞ্চি বৰ্তমান সময়ত মুকলি হৈছে। আৰু তাৰপাছতে যদি গ্ৰুপ চি ভিতৰত চাবলৈ যাওঁ তেতিয়া ইয়াতে আপোনালোকে দেখা পাব ইয়াতে ফাৰ্মাচিষ্টৰ টোটেল 6টা পোষ্ট মুকলি হৈছে। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰ 25 বছৰ আৰু ছ'চিয়েল ৱৰ্কাৰ পোষ্ট মুকলি হৈছে টোটেল 2টা। ইয়াতে আপোনালোকৰ বয়স আপ টু 28 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু তাৰপাছতে ৰেডিঅ'গ্ৰাফাৰ টোটেল 1টা পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপাছতে কম্পাউণ্ডাৰত আপোনালোকৰ 3টা পোষ্ট মুকলি হৈছে। এইটো কাৰণে আপোনালোকে আপ টু 28 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছতে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 টোটেল 7টা পোষ্ট মুকলি হৈছে। ইয়াৰ কাৰণে আপোনালোকে 28 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু তাৰপাছতে আপাৰ ডিভিজন ক্লাৰ্ক অৰ্থাৎ UDCত আপোনালোকৰ 31টা পোষ্ট মনত ৰাখিব। UDCত আপোনালোকৰ 31টা পোষ্ট মুকলি হৈছে। ইয়াতে বয়স আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব।
LDC অৰ্থাৎ লোৱাৰ ডিভিজন ক্লাৰ্কত 26টা পোষ্ট মুকলি হৈছে ইয়াতে আপোনালোকে 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু ষ্টাফ কাৰ ড্ৰাইভাৰত টোটেল 4টা পোষ্ট মুকলি হৈছে এইটো বয়স আপোনালোকৰ 18 পৰা 25 বছৰ বয়স আপোনালোকৰ ড্ৰাইভাৰত বিচাৰিছে আৰু মাল্টি টাস্কিং ষ্টাফ MTSৰ টোটেল 43টা পোষ্ট মুকলি হৈছে ইয়াতে আপোনালোকৰ বয়স 18 পৰা 25 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব দৰমহাখিনি যদি চাবলৈ যাওঁ ফাৰ্মাচিষ্ট ছ'চিয়েল ৱৰ্কাৰ ৰেডিঅ'গ্ৰাফাৰত আপোনালোকে দৰমহা পাব 29,200 পৰা 92,300 টকা পৰ্যন্ত আপোনালোকে এটা দৰমহা লাভ কৰিব তাৰ পাছতে কম্পাউণ্ডাৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 আৰু আপোনালোকৰ UDCত আপোনালোকে দৰমহা পাব 25,500 পৰা 81,100 টকা আপোনালোকৰ দৰমহা ইয়াতে লাভ কৰিব আৰু তাৰ পাছতে LDC আৰু যিটো ষ্টাফ ড্ৰাইভাৰ ইয়াতে আপোনালোকে দৰমহা লাভ কৰিব 19,900 পৰা 63,200 টকা পৰ্যন্ত আপোনালোকে দৰমহা লাভ কৰিব আৰু ড্ৰাইভাৰৰ যিটো পোষ্ট হয় তাতে 19,900 পৰা 23,200 আৰু MTSত আপোনালোকে 18,000 পৰা 56,900 টকা আপোনালোকে দৰমহা লাভ কৰিব পাৰিব গতিকে এনেদৰে টোটেল আপোনালোকৰ 23টা পোষ্টত টোটেল 170টা ভেকেন্সি মুকলি হৈছে যিখিনি আমাৰ গ্ৰুপ A B C গোটেইখিনি মিলাই সো এতিয়া কথাটো হ'ল এইখিনি কাৰণে আপোনালোকৰ যদি কোৱালিফিকেশ্যন চাবলৈ যাওঁ তেন্তে চাব যিটো গ্ৰুপ A ৰিসাৰ্চ অফিচাৰ ইউনিট আছিল তাৰ কাৰণে আপোনালোকে MD বা MS কৰা হ'ব লাগিব ইউনানি সিস্টেম বা মেডিসিন অফ ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু পেথলজিত আপোনালোকৰ তেনেদৰে পেথলজি আপোনালোকে MD কৰা হ'ব লাগিব ফিজিঅলজি তেনেকৈ আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ইন মলিকুলাৰ বায়োলজি বা বায়োটেকনলজি বা হিউমেন জেনেটিক্স বা জেনেটিক্স ইঞ্জিনিয়াৰিঙত লগতে 3 বছৰ পোষ্ট মাষ্টাৰ ৰিসাৰ্চ এক্সপিৰিয়েন্স থাকিব লাগিব সো গ্ৰুপ A কাৰণে অলপ হাই কোৱালিফিকেশ্যন আপোনাক যেটো লাগিব গতিকে ভালদৰে চাব আপোনালোকে গ্ৰুপ A কাৰণে আপোনালোকে এলিজিবল হয় নে নহয় গ্ৰুপ B খিনি যদি চাবলৈ যাওঁ ফাৰ্মাকোলজি যেটো আছিল ৰিসাৰ্চ অফিচাৰ তাৰ কাৰণে আপোনালোকে MSc কৰা হ'বলে ফাৰ্মাকোলজিত বা আপোনালোকে MVSc কৰিব লাগিব বা আপোনালোকে এপিটিউড ফৰ ৰিসাৰ্চ থাকিব ইয়াতে লাগিব তাৰপিছত ফাৰ্মাকোলজি যেটো আছিল বটানী তাতে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব লগতে 3 বছৰ আপোনালোকৰ ৰিসাৰ্চ বা টিচিং এক্সপিৰিয়েন্স থাকিব লাগিব ষ্টাফ নাৰ্ছত আপোনালোকে BSc নাৰ্ছিং কৰা হ'ব লাগিব আৰু ৰেজিষ্টাৰ্ড নাৰ্ছ বা থাকিব লাগিব মিডৱাইফ উইথ ষ্টেট নাৰ্ছিং কাউন্সিলত আৰু একাউণ্টছ অফিচাৰত আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব যিকোনোটা ষ্ট্ৰীমৰ ফালৰ পৰা 3 বছৰ আপোনালোকে কেছ একাউণ্টছ আৰু বাজেট ৱৰ্কত আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব ৰিসাৰ্চ এসিস্টেন্ট কেমিষ্ট্ৰি বটানী আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু লগতে ইনভেষ্টিগেটৰ ষ্টেটিক্স আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব বা মেথমেটিক্স উইথ ষ্টেটিক্স থাকিব লাগিব আৰু লগতে 3 বছৰ এক্সপিৰিয়েন্স থাকিব ইয়াতে লাগিব বা PhD আপোনালোকে ষ্টেটিক্স থাকিলো এপ্লাই কৰিব পাৰিব MLTত যেটো বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব ইন মেডিকেল ল্যাবৰেটৰী সায়েন্সত উইথ 2 years ৰিলেভেন্ট এক্সপিৰিয়েন্স থাকিব লাগিব লাইব্ৰেৰিয়ান ইনফৰমেশন এসিস্টেন্ট আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব আৰু ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স আপোনালোকৰ থাকিব লাগিব প্ৰুফ ৰিডাৰ আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব আৰু লগতে ডিপ্লোমা ইন বুকছ পাব্লিশিং বা প্ৰিন্টিং টেকনলজিত আপোনালোকে 1 year থাকিব লাগিব লগতে 3 বছৰ আপোনালোকে এক্সপিৰিয়েন্স থাকিব লাগিব হিন্দী এসিস্টেন্ট আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব উইথ BA লেভেল হিন্দী নলেজ থাকিব লাগিব আৰু লগতে এবিলিটি টু ট্ৰান্সলেট ইংলিশ টু হিন্দী আপোনালোকে জনা হ'ব লাগিব সো এইখিনি হৈছে আপোনালোকৰ গ্ৰুপ B কাৰণে যদি আপুনি কোৱালিফিকেশ্যন মিলিছে তে আপোনালোকে পোষ্ট ওয়াইজ আপোনালোকে এপ্লাই কৰিব পাৰে সো এতিয়া আহিছো গ্ৰুপ C যিখিনি পোষ্ট আছিল তাৰে প্ৰথমটো আছিল ফাৰ্মাচিষ্টৰ কাৰণে আপোনালোকে 12 লগত সায়েন্স থাকিব লাগিব লগতে 2 বছৰ আপোনালোকে ডিপ্লোমা কৰা হ'ব লাগিব ইন ফাৰ্মাচিত লগতে ৰেজিষ্টাৰ থাকিব লাগিব আপোনালোকৰ নাম ষ্টেট বা চেন্ট্ৰেল ফাৰ্মাচি কাউন্সিলত সোশ্যাল ৱৰ্কৰ কাৰণে আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব লগতে ডিপ্লোমা থাকিব লাগিব আপোনালোকৰ সোশ্যাল ৱৰ্কত লগতে আপোনালোকৰ 1 year এক্সপিৰিয়েন্স বা আপোনালোকৰ মাষ্টাৰ্ছ থাকিব লাগিব সোশিওলজিত ৰেডিঅ'গ্ৰাফাৰত আপোনালোকে 12 উইথ সায়েন্স থাকিব লাগিব লগতে 2 বছৰ ডিপ্লোমা থাকিব লাগিব ইন ৰেডিঅ'গ্ৰাফিত আৰু লগতে 1 year আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব কম্পাউণ্ডত আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু লগতে আপোনালোকৰ সাৰ্টিফিকেট থাকিব লাগিব ট্ৰেইনিং এজ কম্পাউণ্ডাৰ ইন ইউনিট 1 year আৰু 2 years আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ 80 শৰ্ট হেণ্ডত আপোনালোকে পাৰ মিনিটত টাইপিং কৰা হ'ব লাগিব আৰু টাইপ ৰাইটিং এট 40 ৱৰ্ড পাৰ মিনিট আৰু কম্পিউটাৰ নলেজ আপোনালোকৰ ইয়াতে থাকিব লাগিব UDCত আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব যিকোনোটা ৰিকগনাইজড ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু LDCত আপোনালোকে 12 পাছ কৰা হ'ব লাগিব লগতে আপোনালোকৰ টাইপিং স্পীড থাকিব লাগিব ইংলিশ 35 পাৰ মিনিটত আৰু হিন্দী থাকিব লাগিব 30 ৱৰ্ড পাৰ মিনিটত আৰু ষ্টাফ কাৰ ড্ৰাইভাৰ আপোনালোকে মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব লগতে ভেলিড ড্ৰাইভিং লাইসেন্স থাকিব লাগিব লগতে আপোনালোকৰ 3 বছৰ ড্ৰাইভিং এক্সপিৰিয়েন্স হ'ব লাগিব আৰু লগতে আপোনালোকৰ নলেজ থাকিব লাগিব মটৰ মেকানিজমত আপোনালোকৰ থাকিব লাগিব তেতিয়া আপোনালোকে ষ্টাফ কাৰ ড্ৰাইভাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব বা আপোনালোকে
ITI কৰা হ'ব লাগিব MTSৰ যিকোনো ৰিলেভেণ্ট ছাবজেক্টত আপোনালোকে ITI হ'লেও হ'ব বা অনলি আপোনালোকে মেট্ৰিক পাছ হ'লেও আপোনালোকে এই MTS পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব সো বয়সৰ যিটো এই গ্ৰেডেশ্যন যদি চাবলৈ যায় SC ST সকলে 5 বছৰ OBC NCL সকলে 3 বছৰ PWD আনৰিজাৰ্ভ 10 বছৰ PWD OBC NCL 13 বছৰ PWD SC ST 15 বছৰ এক্স সাৰ্ভিসমেন এজ পাৰ ৰুলছৰ যেনেদৰে পায় তেওঁলোকে এইটো সব পাব আৰু জম্মু কাশ্মীৰ ডমিচাইল হ'লে আপোনালোকে 5 বছৰ পাব উইন্ডোজ বা ডাইভৰ্স বা ওমেন হয় তেতিয়া আপোনালোকে 35 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব SC ST সকলে 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব মেৰিটৰিছৰ স্পৰ্টছ পাৰ্সন যদি হয় তেতিয়া গ্ৰুপ C পোষ্টৰ কাৰণে আপোনালোকে 5 বছৰ পাব আৰু SC ST সকলে পাব 10 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন এপ্লিকেশ্যন ফিজ চাবলৈ গ'লে আপোনালোকে গ্ৰুপ A সকলে 500 টকা ফিজ গ্ৰুপ B সকলে 500 গ্ৰুপ C সকলে 500 কিন্তু এক্সামিনেশ্যন ফিজ UR OBC সকলৰ কাৰণে গ্ৰুপ A 1500 গ্ৰুপ B 1000 আৰু গ্ৰুপ C 800 টকা বাকি এক্সামিনেশ্যন ফিজ সকলে তেওঁলোকে দিব নালাগে আৰু এপ্লাই প্ৰসেছ আপোনালোকে কৰিব লাগিব অনলাইন মাধ্যমৰ যোগেদি আৰু ইয়াৰ কাৰণে যিখন সিলেবাস হয় বা এখিনি যিখিনি হয় এটো ভালকে চাব আপোনালোকে স্ক্ৰিনশ্বট এটা ল'ব গ্ৰুপ A কাৰণে কেনে ধৰণৰ হয় গ্ৰুপ B কাৰণে কেনেকুৱা হয় আৰু গ্ৰুপ C কাৰণে কেনে ধৰণৰ হয় আপোনালোকৰ সিলেকশ্যন প্ৰসেছটো লগতে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্কস ইজ ৰং এনসাৰ নো নিগেটিভ মাৰ্কিং থাকিব আপোনালোকৰ MTS কাৰণে আৰু কোৱালিফাই যিটো মাৰ্কস হ'ব SC ST PW কাৰণে 25% বাকি সকলৰ কাৰণে 30% এক্সাম ডিউৰেশ্যন আপোনালোকে চাব এটো 100 মিনিটস জেনাৰেল ক্যান্ডিডেটস আৰু PW ক্যান্ডিডেটস 130 মিনিটস গ্ৰুপ A আৰু গ্ৰুপ C 100 মিনিটস আৰু PW কাৰণে 130 মিনিটস গতিকে এপ্লাই কৰিবৰ কাৰণে যদি আপোনালোকে বিচাৰে না আপোনালোকে এপ্লাই কৰা লিংকটো আমাৰ ডেসক্ৰিপচনত পাই যাব তাতে আপোনালোকে যিটো সিৰাম যিটো এপ্লাই বুলি পাব বা আপোনালোকে হেলথ এপ্লাই বুলি পাব সো টোটাল আপোনালোকে 170 পোষ্টৰ ভিতৰত যোনটো কাৰণে এলিজিবল হয় সেই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে অল ওভাৰ পোষ্ট আপোনালোকৰ হৈছে এখিনি ইন্ডিয়া গভৰ্ণমেন্টৰ ফালৰ পৰা মুকলি কৰি দিয়া গতিকে ইন্ডিয়া যেটো সেন্ট্ৰেল জব হয় গতিকে আপোনালোকে যদি পোষ্টটোৰ কাৰণে আবেদন কৰিব বিচাৰে তা আপোনালোকে ভালদৰে কাৰণে প্ৰিপাৰেচন চলাব এপ্লাই কৰা ডেট আপোনালোকৰ হৈছে 1 জুলাইৰ পৰা 31 জুলাই ভিতৰত গতিকে আৰু যদি কিবা ভুল হয় এপ্লাই কৰোঁতে তা আপোনালোকে 3 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন যেটো মডিফিকেশন কৰিব পাৰিব আৰু মডিফিকেশন ক্লোজ থাকিব আপোনালোকৰ 5 আগষ্টৰ ভিতৰত গতিকে যি সকলে আবেদন কৰিম ভাবিছে তেওঁলোকে 31 জুলাই আগত এই পোষ্টখিনিৰ কাৰণে আবেদন কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'ত স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি হোৱা 170 পোষ্টৰ ডিটেইলছ আপোনালোকক দিবলৈ ট্ৰাই কৰিলো গতিকে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰে গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজি ইমানেই আছিলে ধন্যবাদ জয় অসম আৰু